পদূলিত অসমীয়াৰ হেঁপাহৰ ভোগালী বিহু ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলিছে ভোগালীক আদৰাৰ প্ৰস্তুতি কোনো যদি ভেলাঘৰ নিৰ্মাণত ব্যস্ত আন একাংশ মহিলা আকৌ ঢেঁকীত পিঠাগুৰি খুন্দাত ব্যস্ত জীয়ৰী বোৱাৰীৰ পৰা সকলো ব্যস্ত হৈ পৰিছে আখলত নাৰিকলৰ পিঠা খিলা পিঠা লাৰু প্ৰস্তুত কৰাত ব্যতিক্ৰম নহয় চিলাপথাৰ ডিমৌ অঞ্চলৰ চাহ খেতিয়কসকলো ভোগালীক আদৰিবৰ বাবে সাজু হৈছে খেতিয়কসকল বিহুৰ বাবে নিতৌ পুৱাৰে পৰা কুঁহিয়াৰ পেৰিত থলুৱা গুড় প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে এওঁলোক 100 হেক্টৰ মাটিত বহু কৃষকে কুঁহিয়াৰ খেতি কৰি এইবাৰ স্বাৱলম্বীও হৈছে আমি গুড় যোৱাবই পৰা নাই গতিকে লৈ পিনি আৰু এতিয়া আমি যিটো ধান খেতি কৰোঁ সেই ধান খেতিৰ পৰা মানে আমি এতিয়া কুঁহিয়াৰ খেতিত বহুত লাভজনক হৈছোঁ বুলি ভাবিছোঁ কাৰণ কেলৈ এতিয়া ধৰক আমাৰ ইয়াত ধান খেতি কৰিলে 20 মোন 22 মোন বা মানে 30 মোন ওলায় পৰা মাটিত কিন্তু আমি কুঁহিয়াৰ খেতিত কমেও 3000 10,000 12,000 14,000 আমি বিঘাত পাওঁ তেতিয়াহ'লে আমি লাভজনক বুলি ভাবি লৈছোঁ আৰু সেইকাৰণে আমাক দেখিয়ে এতিয়া বহুত মানুহে এতিয়া কুঁহিয়াৰ খেতিত আগ্ৰহ হৈ আহিছে আৰু কৰিবলৈ সিদ্ধান্তও লৈছে আৰু এই লালি গুড়টো এইটোৱে আমাক বহুত প্ৰব্লেম কৰিছে গতিকে প্ৰশাসনে হওক তেওঁলোকে কি এটা উপায় কৰি পিনি সেইটো যদি বন্ধ কৰি দিয়ে আমি নথৈ সুখী হ'ম বুলি ভাবিছোঁ ডিমৌ অঞ্চলৰ থলুৱা গুড় এতিয়া বজাৰ দখল কৰিবলৈ সক্ষম হৈছে যদিও লালি গুড়ৰ মূল্য কম হোৱাৰ বাবে বজাৰত থলুৱা গুড়ৰ মূল্য কমিবলৈ ধৰিছে গতিকে প্ৰশাসনক লালি গুড় বিক্ৰী কৰা বন্ধ কৰিবলৈ আহ্বান জনাইছে কৃষকসকলে ধান খেতি কৰাৰ পাছতে মানে খেতি কৰিবলৈ আমাৰ সেই কিবা আইটেম নাছিলে আমি দেখি পালোঁ আৰু যে আমি দুবিঘা খেতি কৰিলে মানে আমাৰ তিনিপুৰা মানে দুপুৰা ধান খেতি নকৰিলেও হৈ যায় আমাৰ ভালেখিনি উৎপাদনতা হৈছে ইয়াতে এবাৰ বজাৰে এবাৰ বহুখিনি ভাল যোৱা বছৰ আমি 1400 মানকৈ টিং হিচাপত দিছিলোঁ এবাৰ আমাৰ 2000কৈ আমি দিবলৈ সক্ষম হৈছোঁ মানে 1400 আৰু 2000 কিমানখিনি পাৰ্থক্য আমি এইবাৰ বহুখিনি পাৰ্থক্য পাইছোঁ প্ৰায় কিমান মান পাইছে মোৰ বেছি দিন হোৱা নাই বাৰু 3 বাহনমান বহাইছোঁহে মই বৰ্তমান ভাইটিও তেনেকৈ 4 বাহন বহাইছিলে এতিয়া মানে আমি গুড় যোৱাব পৰা নাই আমাৰ গুড়খিনি আমাৰ গাঁৱৰ ৰাইজে এতিয়া কমেও 20 ঘৰ 30 ঘৰ মানুহে তেনেকৈ তেখেতলোকেও যোৱাব পৰা নাই এতিয়া বেপাৰী অহৰহ আহি আছে তেনেকৈ ব্যুৰ ৰিপৰ্ট B24 অসমীয়া